মুরব্বী অধ্যাপক শ্রীযুত উপবাস কুমার রাভারে, মোৰ সহকৰ্মী শ্ৰী প্ৰণয় বসুমতাৰীদেৱ, লগতে আজিৰ এই অনুষ্ঠানত উপস্থিত বাণিজ্য শাখাৰ ষষ্ঠ ষান্মাসিকৰ যিসকল ছাত্ৰ আমাৰ মহাবিদ্যালয়ৰ পৰা এইবেলি বিদায় গ্ৰহণ কৰিবলৈ আহিছে, লগতে অন্যান্য ছেমিষ্টাৰসমূহৰ আৰু লগতে ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ সমূহ ছাত্ৰ ছাত্ৰীসকললৈ শুভেচ্ছা জনাইছোঁ। আজিৰ এই বিদায় অনুষ্ঠানত বিশেষভাৱে আমাৰ যিসমূহ ছিক্স ছেমিষ্টাৰ ছাত্ৰ ছাত্ৰী তেওঁলোকলৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ যে তেওঁলোকে আহিছে অনুষ্ঠানটোত। মোৰ আগতে অকণমান পৰামৰ্শ তাৰ বাবে মই তোমালোকলৈ অকণমান দুখিত। মই আচলতে আজি অনুষ্ঠানটোত মই কৈছোঁ, যোৱাকালি যেতিয়া যোৱাকালি নহয় নিমন্ত্ৰণ চাগে শুক্ৰবাৰে নিমন্ত্ৰণ ফ্ৰাইডে নিমন্ত্ৰণ পত্ৰখন যেতিয়া আমাক আগবঢ়াই দিলে মই কৈছিলোঁ যে প্ৰজ্ঞান যে মই অকণমান দেৰি হ'ব দেই, ৰবিবাৰে অকণমান কাম থাকে ঘৰত, বাকী কামবোৰ অকণমান সামৰি পেলাই বাৰু যি নহওক দেৰি হ'ল। যিখিনি ভাবিছিলোঁ অকণমান সোনকালে আহিম বুলি ভাবিছিলোঁ, তথাপি বেছিকৈ অকণমান দেৰি হ'ল, তাৰ বাবে আই এম চৰি ফৰ দিছ। বাকী তোমালোকক সন্মুখত দেখি ভাল লাগিছে, বহুদিন পিছত আটাইকে একেলগে দেখিবলৈ পাইছোঁ। যদিও বহুত ছাত্ৰ ছাত্ৰীক প্ৰায় লগ পাই থাকোঁ, তোমালোকৰ মাজত বহুতকে দেখি থাকোঁ বজাৰে ঘাটে বা ওচৰে পাজৰে লগ পাই থাকোঁ, যি নহওক তথাপিও ভাল লাগিছে এটলিষ্ট শেষৰবাৰৰ বাবে একেলগে দেখিবলৈ পাই। ইয়াৰ পিছতো নিশ্চয় লগ পাই থাকিম তোমালোকেও আহি থাকিবা অনুষ্ঠানটোত। তোমালোকৰ নিজৰ কলেজ, ইমান দিন 5 বছৰ কাল বা 3 বছৰ কাল তোমালোকে এইখন অনুষ্ঠানত পাৰ কৰিলা, ইমান স্মৃতি আছে, তিতা মিঠা বহুত স্মৃতি তোমালোকৰ লগত লৈ যাবা এই অনুষ্ঠানটোৰ পৰা। বহু কথা শিকিছা আৰু শিকিবলৈ বাকী আছে। তোমালোকৰ যিকোনো এটা ডাঙৰ এটা অধ্যায়ৰ সমাপ্ত ঘটিলে এই বিকালী মহাবিদ্যালয়তে। তোমালোকৰ যিটো আটাইতকৈ সুন্দৰ সময় যৌৱন কালৰ, সেইটো তোমালোকে পাৰ কৰিলা এই মহাবিদ্যালয়খনতে। ইয়াৰ পিছত তোমালোকে হয়তো কিছুমানে উচ্চ শিক্ষাৰ বাবে অন্যান্য অনুষ্ঠানসমূহত হয়তো নাম লগাইছা বহুতে। মই ইয়াৰ পিছত নিশ্চয় তোমালোকক পাৰিলে কোনে ক'ত কি কৰিছা অকণমান জানিবলৈ চেষ্টা কৰিম বাৰু। তথাপিও মোৰ বিশ্বাস বহুতে তোমালোকৰ মাজৰ পৰা বহুতে হয়তো উচ্চ শিক্ষাৰ বাবে অন্য অনুষ্ঠানলৈ নিশ্চয় পাঞ্চুৱেলিটি আছে, ডিচিপ্লিন আছে। এতিয়া তোমাক কথাটো মই এইটো কিয় কাৰণে ক'ব বিচাৰিছোঁ যে তোমালোকৰ এটলিষ্ট সকলোৱে নিজৰ নিজৰ কেপাচিটিটো জানা। মই কিমান পানীৰ মাছ সেইটো তোমালোকে এটলিষ্ট জানাটো উচিত। মোৰ লিমিটটো কিমান দূৰলৈকে মই